নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰী শক্তিৰ ওপৰত নতুনকৈ আঁচনি লৈ আহিছে। এই আঁচনিৰ অধীনত নাৰী শক্তি সবলীকৰণ হ'ব বুলি ঘোষণা কৰিছে আৰু ৰাজ্যৰ যিসকলে শিক্ষাৰ্থী অৰ্থাৎ ল'ৰা ছোৱালী আছে তেওঁলোকক 50,000 টকাকৈ চৰকাৰে প্ৰদান কৰিব বিনামূলীয়াকৈ। আৰু কেনেকৈ লাভ কৰিব সবিশেষ চাওক। আৰু অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ চাওক। আৰু জীৱিকা সখী এক্সপ্ৰেছৰ অধীনত যিসকল জীৱিকা আছে তেওঁলোকক স্কুটি প্ৰদান কৰিব আৰু আত্মসহায়ক গোটৰ নতুন আপডেট। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ সবিশেষ জানক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰে যে নাৰী শক্তিৰ সবলীকৰণ লক্ষ্যৰে আহি আছে অৰুণোদয় 3.0। অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটত অতিৰিক্ত 12 লাখতকৈ অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় আঁচনি 3.0 মুকলি কৰিবলৈ অনুমোদন জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় 3.0 মুঠ লক্ষ্য হৈছে 37 লাখ হিতাধিকাৰী। তো বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰী শক্তি সবলীকৰণৰ লক্ষ্যৰে অৰুণোদয় 3.0ৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই বা অৰুণোদয়ত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 12 লাখ হিতাধিকাৰী অৰ্থাৎ 12,60,000 হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ। যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নাই তেন্তে আপোনালোকৰ লিংক কৰি ৰাখিব। কাৰণ যদি আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰে তেন্তে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব আৰু আপোনালোকৰ বেংক একাউণ্টৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 অহা 15 ছেপ্টেম্বৰত আবেদন কৰিব তেওঁলোকক কিন্তু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যিসকল নাৰী আছে নাৰী সবলীকৰণৰ কাৰণে অৰুণোদয় আঁচনি 3.0 মুকলি কৰি দিয়া হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু আজি কেইবাটাও অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি পৰৱৰ্তী আঁচনিটো কি হয় চাই লওক। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সপোনৰ বাস্তৱিক সমৰ্থন কৰিবলৈ অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি 2.0 আৰম্ভ কৰিছে। 1 এপ্ৰিল 2020 চনৰ পৰা 31 মাৰ্চ 2024ৰ ভিতৰত অনুমোদিত ঋণৰ বাবে ঋণ ৰাজ সাহায্য প্ৰদানৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে এক বিত্তীয় সমৰ্থন আঁচনি। ৰাজ সাহায্য প্ৰতি বিদ্যমান শিক্ষা ঋণৰ পৰিমাণ সৰ্বাধিক 50,000 টকা। অৰ্থাৎ যিসকলে অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি 2.0 আবেদন কৰিব তেওঁলোকক কিন্তু চৰকাৰে বিনামূলীয়াকৈ 50,000 টকা ৰাজ সাহায্য হিচাপে দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে অভিনন্দন শিক্ষা ঋণ আঁচনি কেতিয়া আবেদন হ'ব আৰু কোনে কোনে কৰিব পাৰিব, কি কি যোগ্যতা লাগিব সবিশেষ জানক। তলত চাওক, ইয়াত লিখা আছে যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ'ব, ৰাজ্যত বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে। অৰ্থাৎ যদি আপোনালোকে অসমৰ শিক্ষাৰ্থী হয় আৰু যদি আপোনালোকে কিবা কাৰণত হয়তো বাহিৰত গৈ পঢ়া শুনাৰ বাবে গৈছে তেতিয়াহ'লে আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অনুমোদিত নিম্নতম শিক্ষা ঋণৰ পৰিমাণ হ'ব 2 লাখ টকা। অৰ্থাৎ এই আঁচনিৰ অধীনত যদি আপোনালোকে ঋণ ল'ম বুলি ভাবে তেন্তে আপোনালোকক কমৰ ভিতৰত 2 লাখ টকা ল'ব লাগিব। তাৰ ওপৰত যিমান লয় সেইটো আপোনালোকৰ ওপৰত কথা বা আপোনালোকে যেতিয়া আবেদন কৰিব সেই প্ৰক্ৰিয়াত লিখা থাকিব গোটেইখিনি তথ্য। আৰু এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভালাভ প্ৰাপ্ত কৰিব পাৰিব। অৰ্থাৎ যিসকলে অভিনন্দন শিক্ষা ঋণ সাহায্য আঁচনি আবেদন কৰিব 2.0 তেওঁলোকে কিন্তু এবাৰে এই ঋণটো পাব। অৰ্থাৎ আপোনালোকে যিমান লয় সেইটো আপোনালোকৰ ওপৰত কথা বা যেতিয়া আবেদন কৰিব তেতিয়া গোটেই প্ৰক্ৰিয়াটো জানিব। আৰু ইয়াত চাওক, বৰ্তমানৰ জনপ্ৰতিনিধি, সন্তান, সাংসদ, বিধায়ক, পঞ্চায়ত কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী বা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিখনৰ বাবে যোগ্য নহ'ব। অৰ্থাৎ যিসকলৰ ঘৰৰ পৰিয়ালৰ সদস্য হয়তো বিধায়ক হৈ আছে বা পঞ্চায়তত কিবা চাকৰি কৰি আছে বা স্থায়ী চাকৰি হ'লেও কৰি আছে বা সাংসদ হয় তেওঁলোকে কিন্তু এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি ইতিমধ্যে
ইতিমধ্যে ঘোষণা কৰিছে আৰু বেংকৰ পৰা অনা কাৰ্যকৰী সম্পদ নন পাৰফৰ্মিং এছেট হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্টত আঁচনিখনৰ অধীনত যোগ্য নহ'ব বুলিও ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল যদি আপুনি এজনী শিক্ষাৰ্থী হয় বা আপুনি যদি গাৰ্জিয়ানো হয় তেন্তে আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে আপোনালোকে এই ঋণটো কিন্তু যদি উচ্চ শিক্ষাৰ বাবে ঋণ প্ৰয়োজন হয় টকা পইচাৰ কেতিয়াবা দিগদাৰ হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0 আৰু এই আঁচনিৰ অধীনত আপোনালোকক চৰকাৰে বিনামূলীয়াকৈ 50,000 টকা দিব আৰু তাৰ উপৰি বাকীখিনি যিখিনি থাকে আপোনালোকে ঘূৰাই দিব লাগিব আৰু শিক্ষক দিৱসৰ দিন অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে 2024 তাৰিখৰ পৰা অনলাইন পোৰ্টেল মুকলি কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে চৰকাৰে এই অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আনিছে গতিকে আপোনালোকে যদি এজনী শিক্ষাৰ্থী হয় বা আপোনালোকৰ আপুনি যদি গাৰ্জিয়ান হয় তেন্তে এই ভিডিঅ'টো সকলোৰ মাজতে শ্বেয়াৰ কৰক যিখিনি গাৰ্জিয়ান আছে বা ধৰক মধ্যবিত্ত তেওঁলোকে উচ্চ শিক্ষাৰ বাবে হয়তো টকাৰ প্ৰয়োজন হৈছে তেওঁলোকে পোৱা নাই গতিকে এই আঁচনিৰ অধীনত তেওঁলোকে ঋণ লৈ তেওঁলোকে উচ্চ শিক্ষা পঢ়িব পাৰিব বাহিৰত গৈ পঢ়িব পাৰিব গতিকে আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জীৱিকা সখী এক্সপ্ৰেছ অৰ্থাৎ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধীনত 5,242 গৰাকী কেডাৰক নতুনকৈ জীৱিকা সখী এক্সপ্ৰেছৰ অধীনত স্কুটাৰ প্ৰদান কৰা হ'ব অৰ্থাৎ যিসকলে জীৱিকা সখী এক্সপ্ৰেছত কাম কৰি আহিছিলে বা এই আঁচনিৰ অধীনত নতুনকৈ 5,242 গৰাকীক নতুনকৈ স্কুটি প্ৰদান কৰিব বুলি কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে যিসকলে জীৱিকা সখী এক্সপ্ৰেছত কাম কৰি আহিছিলে তেওঁলোকৰ বাবে সুখবৰ তেওঁলোকক নতুনকৈ স্কুটি প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বিধানসভাত উত্থাপন হ'বলগীয়া মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ক বিধেয়কৰ নিৰ্ধাৰিত লক্ষ্য হৈছে যে বাল্য বিবাহ প্ৰতিৰোধ আৰু সকলো বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাটো বাধ্যতামূলক আৰু এই নতুন বিধেয়কখন সকলো সম্পৰ্কিত বিষয়ৰ প্ৰয়োগৰ সত্যতা নিশ্চিত আৰু বিচাৰি উলিওৱাৰ বাবে সমন জাননী আদিৰ চিভিল কোড অফ প্ৰচিডিউৰৰ লগত সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে আৰু সাধাৰণ লোকক লাভান্বিত কৰিব আৰু তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ আইনী স্বীকৃতিৰ উপৰিও তেওঁলোকক সকলো প্ৰতিকূলতাৰ পৰা সুৰক্ষিত কৰিব বুলি ঘোষণা কৰিছে এই অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তত গতিকে যিসকল বিবাহ বিচ্ছেদ কৰিব বা বিবাহ পাতিব তেওঁলোকে কিন্তু পঞ্জীয়ন কৰাটো বাধ্যতামূলক আৰু তাৰ উপৰিও মই যিখিনি ক'লো ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে বা ভালকৈ বুজি পালে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোট যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ডাঙৰ খবৰ কাৰণ এটা আপডেট আহিছে যে যিসকল মহিলাই তেওঁলোকৰ যি ফটো মাৰি আপলোড কৰিছিলে পোৰ্টেলত তেওঁলোকৰ ফটোখিনি ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল কেনেকৈ গম পাব চাওক ইতিমধ্যে এটা আপডেট আহিছে যে যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে আৰু তেওঁলোকক চৰকাৰে কৈছিলে যে আপোনালোকে ফটো মাৰি ফটো আপলোড কৰিব আৰু সেই ফটো ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল চাওক পোনপ্ৰথমতে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এজনী আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ আপোনালোকক চৰকাৰে কৈছিলে যে ফটো মাৰি পোৰ্টেলত আপলোড কৰিবলৈ এই ফটোটো আপোনালোকে আপলোড কৰাৰ পিছত একচেপ্ট কৰিলে নে ৰিজেক্ট কৰিলে কেনেকৈ গম পাব আৰু চাওক ইয়াতে অসমৰ 35টা ডিষ্ট্ৰিক্ট আছে আৰু এই ডিষ্ট্ৰিক্টৰ ভিতৰত মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি টাৰ্গেট দিছিলে তাতকৈ অধিক মানুহে ফটো মাৰি পোৰ্টেলত আপলোড কৰিছে আৰু তেওঁলোকৰ এই ফটোটো একচেপ্ট কৰিলে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো হ'ল লেটেষ্ট আপডেট 23 তাৰিখ 8 মাহ 2024 ৰাতিপুৱা 10:03 অৰ্থাৎ যোৱাকালিৰ আপডেট তো বন্ধু বান্ধৱীসকল যদি আপোনালোকে এজনী আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ আপোনালোকৰ যোনটো ফটো মৰাৰ প্ৰচেছ আছিলে আপোনালোকে আপলোড কৰিব লাগিব বুলি সেইটো কিন্তু একচেপ্ট কৰিলে চৰকাৰে গতিকে আপোনালোকৰ এতিয়া আৰু গোটেইখিনি ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট কৰিছে হঠাৎ কোনোবা এদিন আপোনালোকৰ বেংক একাউণ্টত এই 10,000 টকা প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে তাৰ বাবে আপোনালোকে কেইদিনমান অপেক্ষা কৰক যেতিয়া দিব তাৰ আগতে হয়তো এনাউন্সমেন্ট কৰিব আৰু যেতিয়া এনাউন্সমেন্ট কৰে লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত আপলোড কৰিম তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ মাজলৈ আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আত্মসহায়ক গোটক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম
চাওক বন্ধু-বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন হ'ব। যোৱা ৩ আগষ্টৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদনৰ কামসমূহ চলি আছিলে। যিসকলৰ ই-শ্ৰম কাৰ্ড আছিলে তেওঁলোকে কিন্তু নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে ই-শ্ৰম কাৰ্ডৰ যোগেদি। গতিকে বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত নতুনকৈ 12 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব আৰু তাৰ ভিতৰত মাত্ৰ 6 লাখ ই-শ্ৰম কাৰ্ড থকা পৰিয়ালে আবেদন কৰিছে। অৰ্থাৎ আৰু 6 লাখ পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকলে যোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে তেওঁলোকক আৰু 6 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। কিন্তু কেতিয়া আবেদন হয় এই কথা এতিয়ালৈকে ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু যিসকলে যোগ্য হিতাধিকাৰী হয় এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোকে কিন্তু আকৌ এবাৰ চান্স পাব আবেদন কৰিবলৈ। হয়তো অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হয়। আৰু ইতিমধ্যে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কিন্তু নতুনকৈ যদি নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে তেওঁলোকে পঞ্চায়তৰ যোগেদি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব, যদি পৰিয়ালৰ কোনো সদস্যৰ নাম লিষ্টত বা অন্তৰ্ভুক্ত হোৱা নাই বা ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই। আৰু যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।